দেখাই দিও এবাৰ মাত্ৰ ৭,০০০ কিলোমিটাৰ ৰানি ওকে মাত্ৰ ৭,০০০ কিলোমিটাৰ ৰানি আপোনালোকে দেখে এইটো আমি 65,000 দিছে ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স 2 বছৰ 3 বছৰ মান হৈ যাব যিমান 3 বছৰ ম্যাক্সিমাম ৰিফাইনেন্স কৰিব পাৰিব দিছো আমি ৩২,০০০ টকা ৩২,০০০ টকা এখন আমি দিছো মাত্ৰ ৭,০০০ টকা আৰু আপোনাৰ জৰিয়তে ২৫,০০০ টকা দি পালচাৰ দুয়ে গাড়ী যে ৩৫,০০০ টকা ধুনীয়া কন্ডিশন আচ্ছা আৰু গ্ল্যামাৰ ৪০,০০০ দি দিম এইটো 18 মডেল গ্ল্যামাৰ খাৰা ইঞ্জিন ওকে এটা ৩৫,০০০ দি আছো 2018 মডেল 2025 Hey guys, নমস্কাৰ স্বাগতম জনাইছো জেটি হোম বুক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ আৰু মই আহিছো আজি দিৱান মটৰছত আপোনালোকে দেখি গম পাইছে ছয়গাঁৱত আহিছো তো ইয়াতে বহুতে কমেন্ট কৰি আছিল কম দামী স্কুটি লাগে কম দামী বাইক লাগে তো ফাইনালি আপোনালোকৰ বাবে নতুন আপডেট লৈ আহিছো দিৱান মটৰছৰ পৰা তো তাতে স্বাগতম জনাইছো মোৰ ভিডিঅ'ত কিমান মান টকাৰ পৰা আজি ষ্টাৰ্টিং প্ৰাইস আছে আজি পালচাৰ দিম আমি ২৫,০০০ টকাৰ পৰা ষ্টাৰ্টিং ২৫,০০০ পৰা পালচাৰ পাব ওকে ২৫,০০০ টকাৰ পৰা পালচাৰ পাব আচ্ছা ৰিফাইনেন্স কোন কোন ডিস্ট্ৰিক্টত হয় এবাৰ জনাই অকল কামৰূপ ডিস্ট্ৰিক্টত হয় এক্সচেঞ্জ হৈ যাব সেল এক্সচেঞ্জ সেলো কৰিব পাৰিব এক্সচেঞ্জ হৈ যাব ওকে গোটেইখিনি সুবিধা পাব আপোনালোকে আৰু যদি ইয়াৰ পৰা বাইক পাৰচেজ কৰে তেতিয়াহ'লে আহক গাড়ীখন চাই মেলি ভেৰিফাই কৰি আপোনালোকে পাৰচেজ কৰক কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যন দিওঁ তো দাদা ক'ৰ পৰা আৰম্ভ কৰিব আজি ইয়াৰ পৰা R15 ৰ পৰা ওকে কওক ডিটেইল এইটো R15 2019 মডেল ABS মডেল ওকে এইটো আহিব 1,০৫,০০০ টকা আচ্ছা ফুল ৰেপ কৰা আছে গাড়ী ওকে এইটো আছে 18 মডেল এইটো 1,০০,০০০ টকা আহিব এই টায়াৰ ব্র্যান্ড নিউ গাড়ী একদম ব্র্যান্ড নিউ লুকস এটা স্কেচ নাই গাড়ী কিমান মান দিলে ওলাই যাব ৪০,০০০ মান দিলে ওলাই যাব ওকে নেক্সট কওক 125 আচ্ছা এইটো 1,২৫,০০০ টকা আমি দি দিম 1,২৫,০০০ টকা 22 গাড়ী ওকে 2022 গাড়ী 1,২৫,০০০ টকা দি আছে অতি সোনকালে কন্টেক্ট কৰক নেক্সট স্কুটিখন কওক স্কুটি এইটো আপোনাৰ আহিব 47,000 ওকে এইটো হল 12,০০০ নে কিলোমিটাৰ চলিছে এইটো মাত্ৰ আচ্ছা 12,০০০ ওকে এন্টক সবৰে ফেভাৰিট গাড়ী আমি সবতছে কম দামত দি আছো এইটো 52,000 মাত্ৰ 52,000 আপোনাৰ চেনেল আহিলে 50,000 টকা দি দিম আচ্ছা 2,000 ডিসকাউন্ট পাই যাব ওকে যদি মোৰ ভিডিঅ' চাই আহে 2,000 টকা ডিসকাউন্ট দি আছে এইখনটো কেছত ল'ব লাগিব কি জানি নে ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব এইটোতো 15 মান দিলে ওলাই যাব ৰিফাইনেন্সত ওকে নেক্সট কওক এক্সপালস কওক এইটো 88,000 88,000 মডেল কিমান মান চলিছে এইখন এইখন চলিছে আপোনাৰ 21,000 কিলোমিটাৰ 21,000 চলিছে ওকে নেক্সট NS 219 মডেল হয় ABS মডেল হয় এইটো 88,000 লাগিছো আচ্ছা আৰু আপোনাৰ জৰিয়তে আহিলে 85 আমি দি দিম 85 মানে 3,000 টকা এটা ডিসকাউন্ট পাই আছে ওকে নেক্সট MT-15 ওকে 2022 মডেল গাড়ী হয় এইটো ওকে এইটো গাড়ী আহিব আপোনাৰ 1,25,000 টকা 1,25,000 টকা কিমান মান দিব লাগিব ডাউন পেমেন্ট 45 50 এনেকুৱা ধৰণৰ ডাউন পেমেন্ট আহিব সিভিল চাই আহিব এইটো আচ্ছা সিভিল চাই আহিব ওকে নেক্সট কওক নেক্সট RS এইটো খুব ধুনীয়া এটা স্পেচ গাড়ী নিউ মডেল একদম হৈ আছে গাড়ীখন 18 মডেল এইটো আহিব আপোনাৰ একদম ফিক্স প্ৰাইস 88,000 আহিব 88,000 RS 200 হয় RS 200 ওকে কোন কওক RC 200 আচ্ছা এইটো আহিব আপোনাৰ 1,25,000 টকা 1,25,000 কিমান চনৰ বুলি ক'লে এইটো 2020 মডেল হয় 2020 ৰ ওকে নেক্সট কওক আপাচি এইটো 60,000 দি দিম আমি 60,000 আপাচি ওকে গাড়ী চাওক গাইস কি সুন্দৰ হৈ আছে মাত্ৰ 60,000 টকাত আপোনালোক আপাচি দি আছে নেক্সট পালসাৰ 125 এইটো 65,000 আহিব ওকে 65,000 ওকে নেক্সট কওক এইটো 48,000 আহিব পালসাৰ 150 ওকে কিমান চনৰ এইটো আহিব 50 এইটো 2015 এইটো 2019 মডেল হয় এইটো সিঙ্গেল এইটো 65 আমি দি দিম আচ্ছা 65 ত দি দিম 25,000 আমি মাত্ৰ আচ্ছা নেক্সট ডুৱেল সিট ওকে 150 ওকে 70,000 আহিব 70,000 ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স এভেইলেবল হৈ যাব ওকে ৰিফাইনেন্স হৈ যাব আৰু বাইকৰ ষ্টক দেখি গম পাইছে আপোনালোকৰ স্কুটি লাগে বাইক লাগে যেনেকুৱা ধৰণৰ বাইক বিচাৰে স্কুটি বিচাৰে সকলো ধৰণৰ গাড়ী আপোনালোকে পাব ইয়াতে নেক্সট মাইলেজৰ কাৰণে যদি কোনোবাই বিচাৰি আছে এখন 40,000 টকা মাত্ৰ হলৰ গাড়ী 2016 ৰ গাড়ী মাত্ৰ 40,000 টকা দি আছে গাড়ী চাওক কি সুন্দৰ হৈ আছে আচ্ছা সিল ইঞ্জিন পাই যাব এইখনৰ সিল ইঞ্জিন পাই যাব ওকে নেক্সট বাজাজ স্পিড ওকে এইখনত 40,000 আহিব এইখনটো কেছত ল'ব লাগিব গাড়ী 2019 টকা ল'ব আৰু ফাইনান্স হৈ যাব এইখন 20,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব 20,000 টকা দিলে ওলাই যাব ওকে নেক্সট বাকি এইখন 65 আহিব FZ এইখন 25,000 ডাউন পেমেন্ট দিলে ওলাই যাব এখন 25,000 দিলে ওলাই যাব গ্ল্যামাৰ দুখন আছে গ্ল্যামাৰ আছে আৰু ভিতৰত ষ্টক আছে এইবিলাক এইটো আহিব 50,000 ওকে হল মডেল এইটো আহিব 40,000 এইটো 40,000 এইটো 50,000 কিমান চনত দুখন এইখন হল মডেল ওকে এইখন হল মডেল দুটা হল মডেল ওকে
যদি এক্সপালস কোনোবাই বিচাৰি আছে দিৱান মটৰছত আহিব পাৰে বহুত সুন্দৰ সুন্দৰ বাইক আপোনালোকে ইয়াৰ পৰা পাৰচেজ কৰিব পাৰিব 21,000 কৰিব 2021 2022 মডেল হয় এইটো 22 মডেল হয় ওকে এবিএছ মডেল 1,05,000 আচ্ছা নতুনখন এইখন কিমান পৰে এইখন পড়বে 1,70,000 নতুন 1,70,000 মানে বহুতখিনি পইচা ৰেহাই হৈ যাব যদি আৰু এইখন 12,000 কিলোমিটাৰ আনি আচ্ছা মাত্ৰ 12,000 কিলোমিটাৰ আনি এখন এইটো আমি 90,000 দি দিম আপোনাৰ 90,000 90,000 ওকে 2018 মডেল মাত্ৰ 90,000 টকাত দি আছে গাড়ী চাওক ভিডিঅ'ত দেখি গম পাইছে আপোনাৰ চেনেল জড়িত আৰু 2,000 টকা নিগোচিয়েবল কৰাই দিম আচ্ছা কাগজ পাতি যাম আৰু 2,000 কম কৰাই দিব ওকে পালসাৰখন পালসাৰ 150 ডুৱেল এবিএছ এইটো মডেল সিঙ্গেল সিটৰ ডুৱেল এবিএছ মডেল এইটো 60,000 আহিব 60,000 মডেল ৰিফাইনেন্স হৈ যাব ওকে নেক্সট এইটো 150 2019 মডেল এবিএছ মডেল আচ্ছা এইটো 75,000 এইটো 75,000 ওকে এখনৰ ৰিফাইনেন্স হৈ যাব মাত্ৰ আপোনালোকে 30-35,000 মান টকা দি এখন লৈ যাব পাৰিব মেষ্ট্ৰখন মেষ্ট্ৰ এইটো আহিব আপোনাৰ 33,000 ওকে 2019 মডেল আচ্ছা সরি 18 মডেল এইটো 33,000 হৈ যাব 33,000 এইটো এই যে 35,000 টকা ধুনীয়া কন্ডিশন আচ্ছা আৰু গ্ল্যামাৰ 40,000 দি দিম এইটো 18 মডেল গ্ল্যামাৰ ওকে খাৰা ইঞ্জিন ওকে বাকি আপাচি আছে এইটো আপাচিখন দি দিম আমি 60,000 দি দিম এইখন 60,000 60,000 2019 মডেল ডাউন পেমেন্ট 30,000 মান আহিব আহি যাব ডাউন পেমেন্ট 30,000 নালাগে আপোনাৰ 25,000 টকা আহি যাব 25,000 টকাতে আহি যাব ওকে আকৌ সুপাৰ স্প্লেণ্ডাৰ এইখনটো বহুত এতিয়া ডিমান্ডেবল সুপাৰ স্প্লেণ্ডাৰ হয় আচ্ছা এইটো আমি ৰাখিছো 58,000 58,000 দি আছে ৰিফাইনেন্স এভেইলেবল আপোনালোকে অতি সোনকালে কন্টেক্ট কৰক কিয়নো বহুত দিন পিছত বিচাৰিব গাড়ী চেল হৈ যাব এইটো গ্ল্যামাৰ হয় 2017 মডেল এইটো আহিব আপোনাৰ 55,000 ওকে নেক্সট ডিউখন নেক্সট ডিও এইটো 45,000 45,000 ডিউ এক্টিভা 35,000 দি আছে 2018 মডেল 2018 ডিউখন কিমানৰ কিমান চনৰ ডিওখন 19 চনৰ 2019 ওকে 30-35,000 মানে বহুতে গাড়ী বিচাৰি থাকে স্কুটি বিচাৰি থাকে অদাৰখান কৰাৰ পৰা ইত্যাদি আমাৰ ষ্টক দেখাই দিম গুদামৰ ষ্টক দেখাই দিম এতিয়া ওকে এয়া ষ্টক চাওক আপোনালোকে কি ধৰণে ষ্টক আছে আপোনালোকে 70-80 মান ষ্টক ইয়াতে পাই যাব বহুত কিটা অপচন পাই যাব তো আগফালে যদি পছন্দ নহয় আপোনালোকে এইপিনে আহি ষ্টকত চাই পেলাই ধুনীয়াকৈ বাইকখন আপোনাৰ সপোনৰ পাই যাব পাৰি ইয়াতে নেক্সট কোৰ পৰা আৰম্ভ কৰিব দাদা স্কুটিৰ পৰা কৰো নেকি আৰম্ভ কৰো আমি ওকে মাত্ৰ 7,000 চলা স্কুটি এক্টিভা 6G এবছৰ হৈছে মাত্ৰ ওকে এইটো আমি দি আছো আপোনাৰ 65,000 মাত্ৰ এবছৰ 7,000 কিলোমিটাৰ ব্র্যান্ড নিউ মই যে স্কুটি লম বুলি কৈছে আচ্ছা সিঙ্গেল স্পট এক বছৰ হৈছে মাত্ৰ নতুনখন কিমান পৰে 7,000 এখন 1,05,000 পৰে আপোনাৰ নতুন 1,05,000 পৰে মাত্ৰ মানে নতুন হেন হৈ আছে গাড়ীখন এইটো দেখাই দিও এবাৰ মাত্ৰ 7,000 কিলোমিটাৰ আনি ওকে মাত্ৰ 7,000 কিলোমিটাৰ আনি আপোনালোকে দেখে এইটো আমি 65,000 দি আছে ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ 2 বছৰ 3 বছৰ মান হৈ যাব যিমান 3 বছৰ ম্যাক্সিমাম ৰিফাইনেন্স কৰিব পাৰিব আচ্ছা ওকে আৰু এইটো দিও এইটো 35,000 আমি দেখিছো 2017 দিও 2017 35 মাত্ৰ 50,000 টকা ওকে নেক্সট এইটো মেষ্ট্ৰো এইটো 27,000 টকা 2018 গাড়ী 2018 গাড়ী 27,000 টকা মাত্ৰ একদম ধুনীয়া কন্ডিশন টায়াৰ আছে দেখা সিঙ্গেল স্পট নাই গাড়ীখনৰ ওকে নেক্সট ইয়ামা ফেচিনো এইটো দি আছো আমি 32,000 টকা 32,000 টকা ফেচিনো ওকে অতি সোনকালে কন্টেক্ট কৰক গাইস স্কুটিৰ কালেকচন বহুত আছে বাইকৰ বহুত আছে এইটো দিও 2018 মডেল দিও এইটো আমি 42,000 টকা ৰাখিছো 42,000 টকা মাত্ৰ ওকে তাতো ওকে এইটো 2021 মডেল এইটো ৰাখিছো আমি 85,000 ৰিফাইনেন্স এভেইলেবল ওকে নেক্সট ভেস্পা এইটো 2019 মডেল এইটো হৈছে আমি 45,000 টকা মাত্ৰ 45,000 ভেস্পা মাত্ৰ 45,000 টকা ওকে গাইস এতিয়া আৰু এইটো হ'ল ইয়ামাহা ৰেজেডাৰ এইটো আমি ৰাখিছো 65,000 আৰু তোমাৰ জৰিয়তে হলে 62 দি দিম 62 দি দিম বেছি হেৰি হলে আমি কিবা এটা চাই দিম অন টেবুল এইটো একদম ধুনীয়া কন্ডিশন ৰিফাইনেন্স হৈ যাব এইখন ৰিফাইনেন্স হৈ যাব ওকে নেক্সট এফজেড ভাৰ্সন 3 মডেল হয় ওকে 2020 মডেল হয় এইটো আচ্ছা এইটো আমি ৰাখিছো 65,000 মাত্ৰ 65,000 নেক্সট আপাচি এইটো 19 মডেল হয় 200 ওকে এইটো 60,000 ৰাখিছো আমি দাম 60,000 মাত্ৰ 60,000 ওকে এইটো আমি 220 2019 মডেল ধুনীয়া একদম এটা সিঙ্গেল স্পট না গাড়ী ওকে এইটো ৰাখিছো আমি 75,000 মাত্ৰ ওকে নেক্সট এভেঞ্জাৰ 180 মডেল হয় আচ্ছা এইটো 18 মডেল হয় ওকে এইটো 65,000 ৰাখিছো ওকে বুলেট ক্লাসিক এইটো 1,00,000 টকা ৰাখিছো আমি দাম 2018 ক্লাসিক 2018 গাড়ী 1,00,000 টকা ডুৱেল ডিস্ক ওকে ডুৱেল ডিস্কত পাই যাব আপোনালোকে অতি সোনকালে কন্টেক্ট কৰক এইটো আহিব আপোনাৰ মাত্ৰ 30,000 টকা
30,000 টাকাত মাত্র 150 150 মাত্র 30,000 টাকা দিতে আমি দি দিম ওকে মাত্র 30,000 টাকাত আপোনালোকে 150 পাই আছে FZ এইটো 16 মডেল এইটো 45,000 দাম ওলাই দিম ওকে 45,000 টাকাত পালসার খন কো পালসার খান এইটো 2016 মডেল ওকে এইটো 48,000 লাগিছে আমি এইটো 48 রিফাইন্যান্স अवेलेबल এখন अवेलेबल ওকে আপাচি রেড কালার হাইব্রিড কালার ওকে 160 মডেল ওকে 4V এইটো 2020 মডেল হয় এইটো লাগিছে আমি 65,000 65,000 আপাচি খন নতুন এতিয়া কিমান পৰি আছে এটা তো এখন 140 মান পৰি যায় 140 মান পৰে মানে আধা দামত কৈ কম মানে এখন আমি দি আছো মাত্ৰ 27,000 টকা আৰু আপোনাৰ জৰিয়তে 25,000 টকা দিম পালসার 180 সরি পালসার 150 মাত্র 180 আপোনাৰ মাত্ৰ 25,000 টকা দি দিম আমি পালসার 180 25,000 টাকাত গাইস অতি সোনকালে কন্টাক্ট কৰা আপোনালোকে গাড়ী কন্ডিশন স্ক্ৰিনত দেখি গম পাইছে টিপটপ হৈ আছে যদি লম বুলি ভাবি আছে অতি সোনকালে আহক গাড়ীখন চাই মেলি আপোনালোকে ইয়াৰ পৰা দিবান মটৰছৰ পৰা লৈ যাওক 150 এখন 35,000 ৰাখিছো মই ওকে মাত্র 35,000 টাকা 2015 গাড়ী ওকে এইখন ৰাখিছো 35,000 টকা এইখন ডুয়েল কালার ওকে ওকে তাছো 150 এখন 70,000 ৰাখিছো 70,000 ওকে রিফাইন্যান্স अवेलेबल এইখন ওকে নেক্সট কক নেক্সট 180 ওকে 150 সরি এইটো ৰাখিছো আমি 90,000 মাত্ৰ 90,000 কিমান চনৰ বুলি ক'লে এইটো 2022 মডেল হয় 2022 ওকে মানে এক বছৰীয়া পুৰানা গাড়ী মাত্ৰ আপোনালোকক কিমান ক'লে এইটো মাত্ৰ 90,000 টাকা দি আছে ওকে নেক্সট আকৌ এখন এখন 55,000 ডুয়েল ডিস 150 55,000 টাকা ওকে অতি সোনকালে কন্টাক্ট কৰক যদি ডুয়েল ডিস টকা 150 বিচাৰি আছিল কম দামতে আপোনালোকে পাই যাব ইয়াতে আকৌ এখন এইখন ৰাখিছো মাত্ৰ 55,000 টকা 2019 সুপাৰ স্প্লেন্ডাৰ ব্লু ব্ল্যাক কালাৰ ডিমান্ডেবল কালাৰ এইটো ব্ল্যাক কালাৰ এইটো ৰাখিছো 57,000 মানে যেনেকুৱা কালাৰত লাগে তেনেকুৱা কালাৰত পাই যাব বাকি গ্ল্যামাৰ এইটো 16 মডেল এইটো 20 টকা মডেল গ্ল্যামাৰ আচ্ছা এইটো আমি 45,000 টকা দি দিম মাত্ৰ ওকে 45,000 টকা দি দিম গ্ল্যামাৰ 2017 মডেল আচ্ছা এইটো আমি 53,000 দিলাই দিম 2017 গাড়ী মাত্ৰ 53,000 ওকে এইটো 2021 2 বছৰ হৈছে এইটো গাড়ী ৰাখিছো 62,000 BS6 মডেল ধুনিয়া কন্ডিশন 21,000 রানিং BS6 মডেল রিফাইন্যান্স হৈ যাব এইখিনি রিফাইন্যান্স হৈ যাব ওকে আপোনালোকে গাড়ী চাওক যেনেকুৱা কালাৰত লাগে যি বাইক লাগে আপোনালোকে গোটেইখিনি আপোনালোকে পাই যাব তো যদি ইয়াৰ পৰা গাড়ী পাৰচেজ কৰে অতি সোনকালে কন্টাক্ট কৰক গাইস বহুতখিনি কম ৰিজনেবল প্ৰাইজত আপোনালোকে গাড়ী পাৰচেজ কৰিব পাৰিব তো গাইস দাদাৰ সৈতে মিলি ফেলে গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলো তাতে যোৱা ভিডিঅ'টোত কেনেকুৱা ৰেছপন্স পাইছে বহুত ভাল ৰেছপন্স পাইছো বহুত ভাল ৰেছপন্স ইউটিউবৰ পৰা বহুত মানুহে আহি পেলাই ছয়গাঁৱত মোৰ দোকানে বিচাৰি আহে ডাউন মটৰ্ছ বিচাৰি আহে আৰু মোৰ এড্ৰেছটো হ'ল আপোনাৰ ছয়গাঁও চিনেমা হল বুলি ক'লে হ'ল যিকোনো গাড়ীত আপুনি আহিলে গোৱালপাৰা পৰা আহিলে আপুনি ড্ৰাইভাৰ নিবলৈ কৈ দিব যে মোক ছয়গাঁও চিনেমা হলত ৰখাই দিব তাত ৰখাই দিব তাতে হয় চিনেমা হলৰ ওচৰতে তো চিনেমা হলৰ ওচৰতে দাদাক কল কৰিব 2024ৰ প্ৰথমটো ভিডিঅ' তো প্ৰথমটো ভিডিঅ'ত চাগে আপোনাৰ লগত প্ৰথমটো ভিডিঅ' ওকে 2024ৰ প্ৰথমটো ভিডিঅ' যিমানখিনি পাৰে দাদা কম কৰাই দিব আপোনালোকে যদি গাড়ী যিমান ৰেঞ্জত বিচাৰে সিমান ৰেঞ্জত পাব যি গাড়ী লাগে সকলোখিনি গাড়ী পাব আপোনালোকে অলৰেডি ডিটেইল দিলে গম পালে তো গাইস যদি চেনেলটোত নতুনকৈ ভিডিঅ' চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফলো কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা ডিলাৰত জয়